ইফালে বিশ্ব জিনিলে অসম কন্যা অস্মিতা চলিহাই কেৰিয়া মাষ্টাৰ সুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ সিংগলছৰ খিতাপ জয় চেনৰ প্ৰতিদ্বন্দ্বী ঘৰুৱাই ইতিহাস ৰচনা অস্মিতা চলিহাৰ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ খ্যাতি অৰ্জন অস্মিতাৰ আনহাতে অস্মিতাৰ এটো হল প্ৰথমটো BWF ওয়াৰ্ল্ড টুৰ খিতাপ মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন জানাইছো এই খবৰ পুনৰবাৰ ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে অন্যতম এটা ভাল খবৰ কিয়নো এবাৰ বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজ্বলাইছে এগৰাকী অসম কন্যা অস্মিতা চলিহাক লৈ এতিয়া যথেষ্ট চৰ্চা কিয়নো কোৰিয়া মাষ্টাৰ সুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ সিংগলছৰ খিতাপ জয় কৰিছে অস্মিতা চলিহাই চীনৰ প্ৰতিদ্বন্দ্বী ঘৰুৱা ইতিহাস ৰচনা অস্মিতা চলিহাৰ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ খ্যাতি অৰ্জন কৰিছে অস্মিতাই আনহাতে অস্মিতাৰ এটো হল প্ৰথমটো BWF ওয়াৰ্ল্ড টুৰ খিতাপ মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন